তলৰ কোনটো আটাইতকৈ ডাঙৰ 0.9 0.9 বাৰ 0.09 বাৰ আৰু 0.9 ওপৰত দুটাৰ ওপৰত বাৰ আছে তাৰমানে ফাৰ্ষ্ট আমাৰ কি হ'ব 0.9 0.9 মানে কি হ'ব 9/10 তাৰপিছত আছে কি 0.9 বাৰ 0.9 বাৰ মানে কি হ'ব 9/9 তো কাটাকাটি কৰিলে কি হ'ব 1 থাকিব 1 তাৰপিছত আছে কি 0.09 বাৰ মানে এইটো মানে কি তলত এটা 9 আৰু এটা 0 বহিব ওপৰত হ'ব 9 দেখিব কাটাকাটি কৰিলে 9 9 9 10 100 কি হ'ব 1/10 আৰু আছে কি 0.09 বা দুটাৰ ওপৰতে বাৰ আছে তলত হ'ব 99 ওপৰত হ'ব 9 কাটাকাটি কৰিলে 11 9 1 9 11 99 1/11 এতিয়া তুমি চোৱা এইটো কি ওলাইছে 9/10 এইটো আছে আমাৰ 1 আৰু গোটেইকেইটা চোৱা 0 সামথিং হ'ব এইটো হ'ব 0 সামথিং এইটো হ'ব 1 এইটো 0.1 হৈ যাব এইটো 0 থকা হ'ব আটাইতকৈ ডাঙৰ কোনটো হ'ব এইটো 1 মানে কি হ'ব 0.9 বাৰ এইটো নেক্সট আমাৰ আছে কোনটো তলৰ কোনটো আটাইতকৈ ডাঙৰ মানে ইয়াতে আছে 3 2 আৰু 6 3 2 LCM অফ 2 3 আৰু 6 আৰু LCM কিমান হ'ব 6 তাৰপৰা আমি কি লিখিব পাৰিম 3 টু দি পাৱাৰ 1/3 ইকুৱেল টু কি লিখিব পাৰিম 3 টু দি পাৱাৰ 3 স্কোয়ার হোল টু দি পাৱাৰ 1/6 তাৰমানে কি হ'ব 3 স্কোয়ার কিমান 9 টু দি পাৱাৰ 1/6 আকৌ তুমি 2 টু দি পাৱাৰ হাফ মানে কি হ'ব 2 টু দি পাৱাৰ হাফ মানে 2 থাকিব ওপৰত আমি কি লিখিব পাৰিম কিউব হোল টু দি পাৱাৰ 1/6 এতিয়া কি হ'ব 2 টু দি পাৱাৰ 2 কিউব মানে 8 টু দি পাৱাৰ 1/6 আৰু 1 মানে তো সেম হ'ব 1 টু দি পাৱাৰ 6 মানে কি হয় 1 আৰু কি আছে 6 টু দি পাৱাৰ 6 6 টু দি পাৱাৰ 6 টু দি পাৱাৰ 1/6 মানে 6 টু দি পাৱাৰ 1/6 আটাইতকৈ ডাঙৰ কোনটো হ'ব 9 আছে এইটো 8 আছে এইটো 1 আছে এইটো 6 আছে আটাইতকৈ ডাঙৰ হ'ব এইটো 9 টু দি পাৱাৰ 1/6 9 টু দি পাৱাৰ 1/6 মানে 3 টু দি পাৱাৰ 1/3 কি হ'ব এনসার ডি তো নেক্সট আমার আছে 1/0.4 1/0.4 কি হ'ব 1/0.04 তার মানে 2 গড় পাছত পয়েন্ট আছে কি হ'ব 1/4 কি হ'ব 100 তা 100 টো ওপৰত উঠিব 100/4 এটা 4 ৰে 100 কাটিলে 25 তে আনসার হ'ব কি 25 তে আনসার হ'ব ডি